প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনালোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, বৰ্তমানটো সদায় ধুনীয়াকৈ ৰাখিব লাগে সেইটো জানো। আগতে মই কি আছিলোঁ সেইটো মই পাহৰি গ'লোঁ, ভৱিষ্যতলৈ কি হ'ম সেইটো মই নাজানো। যিয়ে নহওক বৰ্তমানটো অকণমান ধুনীয়াকৈ ৰাখিব লাগে, সুস্বাস্থ্য কৰি ৰাখিব লাগে সেইটো কিন্তু জানো। সেয়েহে হাতীজেন বডিটো লৈ ৰাতিপুৱা এনেধৰণে অকণমান এক্সাৰচাইজ কৰোঁ। অকণমান মানে 30 মিনিট, কেতিয়াবা এঘণ্টাও হৈ যায়। যিয়ে নহওক বাথৰুমৰ এনেধৰণে ৱালখনতে ধৰি উধাই মুধাই হাত ভৰিবিলাক বেকা কৰি আছোঁ। মানে মুঠৰ ওপৰত এক্সাৰচাইজ অকণমান কৰিব লাগে, কৰোঁ ৰাতিপুৱা সময়তে বিশেষকৈ। তাৰপৰা কাম আৰম্ভ হৈ গ'ল। আধা ঘণ্টামান এক্সাৰচাইজ কৰাৰ পাছত এতিয়া মাটি দালি অলপ তিয়াই লৈছোঁ, এইফালে বুট আধা কিলো তিয়াই লৈছোঁ, এইফালে আকৌ ভজা বৰা। বিহুতে আনি থোৱা খোৱা হোৱাই নাই, সেয়েহে এনেধৰণে তিয়াই থৈছোঁ অকণমান সময়ৰ বাবে। যিয়ে নহওক আজি ব্লগটো আৰম্ভণিটো কৰি দিছোঁ, আপোনালোকে চাই গৈ থাকক। যদিহে চাই ভাল পায় লাইক কমেণ্ট এটা কৰিব আৰু দেই। এইখিনি এতিয়া পানীটো অকণমান পেলাই দিব লাগিব, তাৰপিছত তিয়াই থ'লে বেছি ভাল হ'ব আৰু। অকণমান মোহাৰি মানে গোটা মাটিমাহ তিয়াই পেলাই মানে পটাত পিচি ল'ব লাগে, ইমান ধুনীয়া লাগে খাবলৈ। এয়া চাওক সকলোখিনি যোগাৰ কৰি লৈছোঁ আৰু লগতে ব্লগটো আৰম্ভণিটো কৰি দিছোঁ, চাই থাকক আপোনালোকে। এতিয়া ল'ৰাটো মোৰ মানুহজনৰ বাবে জলপান ৰেডি কৰিছোঁ। ভজা বৰা গুড় আৰু গাখীৰৰ লগত গৰম গৰম গাখীৰ লৈ লৈছোঁ। যিহেতু ঠাণ্ডা দিনত দৈ মানে খালে ৰাতিপুৱা সময়তো দৈ খোৱাটো আমাৰ নহয়, মানে দৈ খালে মাতটো ভাগি যায়। দুপৰীয়া সময়ত দৈ খাওঁ বাৰু। আপোনালোকে পচন্দ কৰেনে অসমীয়া মানুহৰ থলুৱা জলপান? কোনে কোনে খাই ভাল পায় জনাবলৈ নাপাহৰিব। ইতিমধ্যে ৰাতিপুৱা সময়তে আমি এনেধৰণে খাওঁ। এইফালে কেৰাহী এখন পাতি লৈছোঁ, জোখমতে অলপ মিঠাতেল, আনফালে জলকীয়া, এয়া ধনিয়া গুড়া, আদা নহৰু, হালধি, পিঁয়াজ আৰু এটা বস্তু গোটাই লৈছোঁ অকণমান। এইফালে দিবা চৰিয়াটো। এয়া কি জানেনে? এইফালে কোমোৰা আৰু কাঠ আলু ধুনীয়াকৈ জোখমতে কাটি লৈছোঁ আৰু এয়া চাওক। কোমোৰা এখন সুন্দৰ চব্জি বনাম মানে কাঠ আলুৰ লগত। মাংস নহ'লেও খাব পাৰিব আপোনালোকে, চাই থাকক কেনেধৰণে বনাম। মোৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ, যদিহে কোনোবাই নতুনকৈ ভিডিঅ'টো চাই আছে, চাই যদি ভাল পাইছে লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইবটো মাৰি দিব আৰু ওপৰতে টিলিঙাটো দবাই অল কৰি থ'ব। প্ৰথমতে পিঁয়াজখিনি অলপ ভাজি লোৱা হ'ল, তাৰপৰা লগে লগে আদা নহৰু, তাৰপৰা বাকী মছলা এটা এটাকৈ আহি থাকিব আৰু আপোনালোকে চাই থাকক। মানে মই যিটো ধৰণে বনাইছোঁ একদম মাংস লাগিব খাই পেলাই। হালধি, নিমখ, জিৰা গুড়া অলপ দিছোঁ আৰু। ঠাণ্ডা দিনত অলপ মছলা খাব পাৰি, এনেই আমি মছলা খুব কম খাওঁ। চিম্পুল আৰু মছলা কমকৈ বনালে সঁচাকৈয়ে খাবলৈ বহুত ধুনীয়া লাগে। হয়তো বহুতে জানে, হয়তো বহুতে নাজানে, যিয়ে নহওক বাৰু মোৰ ভিডিঅ'টো চাই কিছুমানে জানিব আৰু দিয়কচোন। মছলাখিনি সম্পূৰ্ণ ভাজা হৈ গ'ল। এতিয়া কি দিছোঁ চাব দেই আপোনালোকে। এইয়া বছ মানে এগিলাচমান গৰম পানী যোগ কৰি দিছোঁ। কি ধুনীয়া গোন্ধ মাৰিছে, হোটেলত একদম ফৰফৰকৈ গোন্ধাইছে। আজি 26 জানুৱাৰী যদিও আমাৰ মানে হোটেল খোলা আছে, মানুহ অলপ চলপকৈ আহি আছে আৰু। এতিয়া অকণমান সময় উতলিবলৈ, মানে 2-3 মিনিট উতলিবলৈ দিম আৰু। এতিয়া সেই পাচলিখিনি এৰি দিলোঁ, মানে পাচলিনো কি দেখিলে কাঠ আলু আৰু কোমোৰা আৰু কিবাকিবি মিশ্ৰণ কৰিম। কি মিশ্ৰণ কৰিম চাই থাকক। এতিয়া 2-3 মিনিট এনেধৰণে ভাজি ল'ম। এতিয়া আহি গ'ল সোৱাদ অনুসৰি নিমখ। অকণমান সময় ভাজি দিছোঁ, তাৰপিছতে ঢাকন এখন মাৰি দিম, এতিয়া সিজিবলৈ দিম। অকণমান সময় ঢাকি দিয়াৰ পাছত এতিয়া গাখীৰ এগিলাচ দিছোঁ। এনেধৰণে কোনে কোনে খাইছে জনাবলৈ নাপাহৰিব। এয়া যিকোনো চব্জিত আপোনালোকে গাখীৰ এগিলাচ মিশ্ৰণ কৰি খাই চাব। গৰু গাখীৰ হ'ব লাগে, পাউডাৰ গাখীৰ কিন্তু খাই ভাল নালাগে দেই। এতিয়া আৰু এগিলাচ গৰম পানী দিম, মানে গাখীৰ গিলাচে ধৰক ইমানখিনি ধৰক
মানে কভাৰ কৰিব পৰা নাই চব্জিখিনি অকণমান ঢাক খাব লাগিব এতিয়া লগে লগে গৰম পানী এগিলাচ দিম গাখীৰ এগিলাচ গৰম পানী এগিলাচ দি পেলাই ঢাকি থৈ দিমেই আছোঁ হোটেলতে আছোঁ মই বেছিভাগ হোটেলতে সকলোখিনি বনোৱা সিজোৱা কৰোঁ সেইটো অৱশ্যে আপোনালোকে জানে সেয়েহে এক পাক হোটেলখনো দেখুৱাই দিলোঁ এয়া চব্জি ইতিমধ্যে সিজি উঠি গ'ল লগে লগে মিহি মিহিকৈ কাটা বন্ধাকবি অলপ যোগ কৰি দিলোঁ মানে গাখীৰখিনি দিলোঁ পানী এগিলাচো দিলোঁ দেখিলেই সেইখিনি অকণমান শুকাই গ'ল চব্জিখিনি ধুনীয়াকৈ সিজি গ'ল অকণমান কাশ্মীৰী পাউডাৰ দিছোঁ ৰংটো ধুনীয়া হ'বৰ বাবে যিকোনো মানে ৰেচিপি বনালে ৰংটো অকণমান ধুনীয়াও হ'ব লাগে দিয়কচোন বইল বনালে বেলেগ কথা কিন্তু এনেকৈ যদি বনোৱা হয় সেয়েহে অকণমান সময় এতিয়া ভাজি দিছোঁ তাৰ পাছতে আৰু এটা বস্তু যোগ কৰিবলৈ আছে সেইটো শেষলৈ যোগ কৰিম চব্জিখন বনোৱা ষ্টাইলটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব এইবিলাক হৈছে আছামিজ স্পেচিয়েল টেষ্টি ৰেচিপি দেই আমাৰ হোটেলৰ কিচেনৰ ওচৰত থকা ল'ৰাটোক সহায় লৈছোঁ যিহেতু এজনে কেমেৰা ধৰিব লাগিব আৰু আনজনে ধৰক বনাব লাগিব ইতিমধ্যে মোৰ আছামিজ স্পেচিয়েল ৰেচিপি হৈ গ'ল আপোনালোকৰ কেনে লাগিলে জনাবলৈ নেপাহৰিব সম্ভৱ হ'লে আপোনালোকেও এনেধৰণে এবাৰ বনাই খাব তাৰপাছত মোলৈ কমেণ্ট কৰিব এইবিলাক এনেধৰণে অকণমান ষ্টাইল দি বনাই খাই চাবচোন সঁচাকৈয়ে কৈছোঁ বহুত ভাল লাগে সেয়েহে আজি আপোনালোকলৈ এনেধৰণে আগবঢ়ালোঁ লগতে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিলোঁ সকলোৱে হাঁহি ধেমালিয়ে থাকক সুখে শান্তিয়ে থাকক আৰু এনেধৰণে ধুনুকৈ বনাই পৰিয়ালৰ মাজত খাওক সঁচাকৈয়ে কৈছোঁ বহুত ভাল লাগিব আজিলৈ আহিছোঁ বাই বাই